নদীৰ পাৰত থিয় হৈ থকা একাংশ হতাশ গাঁৱৰ ৰাইজ। নদীখনৰ ওপৰত থকা পুৰণি জৰাজীৰ্ণ বাঁহৰ সাঁকো বা নাওখন কেমেৰাত দেখুওৱা হৈছে। লগত একাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু বৃদ্ধ লোক। স্বাধীনতাৰ ইমান বছৰ পিছতো যি সময়ত দেশে আধুনিকতাৰ শিখৰত ভৰি দিছে, ঠিক সেই সময়তে এখন পকী দলঙৰ বাবে আজিও হাহাকাৰ কৰিবলগীয়া হৈছে এছাম চহা ৰাইজে। এয়া হৈছে ৪৪ নম্বৰ জনতা গাঁও পঞ্চায়তৰ অন্তৰ্গত মছজিদ ভিটা গাঁৱৰ কৰুণ দৃশ্য। নদীৰ পানী আৰু খহনীয়াৰ দৃশ্য। বাৰিষা কালত নদীখনে ধাৰণ কৰা ভয়াৱহ ৰূপৰ কিছু পুৰণি ক্লিপ বা ফটো। দীৰ্ঘদিন ধৰি মছজিদ ভিটা গাঁৱৰ ৰাইজে মৰাবাজ বেকী নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ দাবী জনাই আহিছে। কিন্তু প্ৰতিশ্ৰুতিৰ পাছত কেৱল প্ৰতিশ্ৰুতিয়ে পালে ৰাইজে। বাস্তৱত একো সলনি নহল। বাৰিষা আহিলে এই অঞ্চলটোৰ ৰাইজৰ বাবে নামি আহে কালম অৱস্যা। বান আৰু খহনীয়াৰ সময়ত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। স্কুলীয়া শিশুৱে কষ্টৰে নদী পাৰ হৈ থকা বা ৰোগী এজনক কান্ধত তুলি নদীৰ পাৰলৈ আনি থকাৰ এক কাল্পনিক বা প্ৰকৃত দৃশ্য। ভাবকচোন, মাজনিশা যদি কোনো গৰ্ভৱতী মহিলা বা জৰুৰীকালীন ৰোগীক হস্পিতাললৈ নিব লগা হয়, তেন্তে তেওঁলোকৰ অৱস্থা কি হ'ব? আমাৰ দেশৰ ভৱিষ্যত এই কণ কণ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিনে নিজৰ জীৱন হাতৰ মুঠিত লৈ এই নদী পাৰ হ'বলগীয়া হয়। শিক্ষা, স্বাস্থ্য আৰু বাণিজ্য সকলো ক্ষেত্ৰতে এখন দলঙৰ অভাৱে অঞ্চলটোক পিছলৈ ঠেলি দিছে। আমাৰ ইয়াত নিৰ্বাচনৰ সময়ত সকলো নেতা আহে, ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ভোট যোৱাৰ পিছত কোনেও আমাৰ খবৰ নলয়। মৰাবাজ বেকী নদীৰ ওপৰত এখন পকী দলং আমাৰ বিলাসিতা নহয়, এয়া আমাৰ জীয়াই থকাৰ অধিকাৰ। চৰকাৰ আৰু প্ৰশাসনে আমাক আৰু কিমান দিন এনেকৈ আঁতৰ কৰি ৰাখিব? ৰাইজে একেলগে হাতজোৰ কৰি বা প্লেকাৰ্ড লৈ চৰকাৰলৈ আহ্বান জনোৱাৰ দৃশ্য। কেমেৰাটো লাহে লাহে নদীখনৰ বহল ৰূপটো দেখুৱাই ওপৰলৈ লৈ যাব। অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সুচল কৰা আৰু বান খহনীয়াৰ বিভীষিকাৰ পৰা চিৰদিনৰ বাবে পৰিত্ৰাণ পাবলৈ এতিয়া সমগ্ৰ মছজিদ ভিটা গাঁৱৰ ৰাইজে একত্ৰিত হৈ চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে। আশা কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষই দুৰ্ভগীয়া ৰাইজৰ কান্দোন শুনিব আৰু অতি সোনকালে এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব। লোকে বাঘবৰ মন্দিয়া যাবলৈ বহুত অসুবিধা আছে। সেইকাৰণে আমাৰ ইয়াতে কি কৰিব লাগে, এখন ব্ৰিজ দিব লাগে। সেইকাৰণে মই মন্দিয়া সমষ্টিৰ বিধায়ক শ্বাৰমান আলী ছাৰক আহ্বান জনাইছোঁ, আমাৰ ইয়াতে এখন ব্ৰিজ লাগে আৰু এই ব্ৰিজখনৰ কথা যাতে আমাৰ শ্বাৰমান ছাৰে বিধানসভাত উত্থাপন কৰে, তাৰ বাবে মই শ্বাৰমান ছাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এই ব্ৰিজৰ কাৰণে যাতে বিধানসভাত উত্থাপন কৰে। এই মছজিদ ভিটাখনে মরাবাজার ঘাটতমা এটা ব্রিজ লাগে, আমাকে যাহা খুব অসুবিধা। এইটা সম্মান স্যারের কাছে অনুরোধ যাতে আমাকে ব্রিজটা হয়, এই কারণে আমাকে আবেদন। 22 নং মন্দিয়া সমষ্টি আমার শ্বারমান আলী সাহেব জানি আমার এই মরাবাজ মসজিদ ভিটা ব্রিজের কথাটা উত্থাপন করে বিধানসভা হেমন্ত মামার কাছে। এই কথাটা আমাদের অনুরোধ যে আমাকে পারাপার খুব অসুবিধা, আমরা পারাপার করা হারি না, আরও সব মানুষেরই অসুবিধা হয়। তা একটা ব্রিজ দিলে আমাকে খুব সুবিধা হইতো। তো জানি হেমন্ত মামার কাছে কথাটা পৌঁছে দেয়। ইয়াতে বাঁহৰ শাকৈ বহুত দিন ধৰি আছে আৰু আমাৰ বহুত ৰাইজৰ কাৰণে এইটো অসুবিধা হৈ আছে। তাৰমানে মছজিদ ভিটাটো মৰাবাজ, এইটো ব্ৰিজ হোৱাৰ কথা আছিল। এইটো এতিয়া আমাৰ MP সাহেব আছে, যিটো ৰকিবুল ইছলাম, এইটোতো 9 লাখ 9.5 লাখ ভোটত জয়ী হৈছে, কিন্তু এইটো লৈ মাথা নামাৰে। আৰু এতিয়া আমাৰ শ্বাৰমান ছাৰ আছে MLA, সি যদি আকৌ বিধানসভাত যায়খিনি এইটো লৈ মাথা মাৰে, এইটো জনতাৰ পৰা আপোনাৰ এই বাঘবৰ যায়, এইটো ব্ৰিজ দি, এইটো ঘেঘাট দি মছজিদ ভিটাটো মৰাবাজ, কিন্তু এইটো লৈ আপোনাৰ বহুত আমাৰ ৰাইজৰ অসুবিধা হৈ আছে। বহুত দূৰৰ পৰা আহি আছে।